ইয়াত তোমালোকে 2 মাৰ্কছ কমন পাবাই 2 মাৰ্কছ কমন 100% এইখিনি চালে 2 মাৰ্কছৰ খিনি কেটা কোৱেশ্চন পৰা এটা আহিবই লাগিব গ্যাৰান্টি ঠিক আছে এটো একিটা মই 100% দিছো এটা আহিবই গ্যাৰান্টি আছে So hello everyone আকৌ তোমালোকক স্বাগতম জনাইছো আজি এটা নতুন ভিডিও লৈ নতুন এটা ধামাকা ভিডিও তো এই ভিডিওটো হবলৈ গৈছে এটা ভেৰি এক্সপেন্সিভ ভিডিও তো কিয় হবলৈ গৈছে মই কৈ আছো যে আমাৰ তোমালোকৰ HSLC 2026 ত মেথছৰ পেপাৰখন আছে 20 ফেব্ৰুৱাৰী তাৰিখে আৰু 20 ফেব্ৰুৱাৰী তাৰিখৰ গোটেইখিনি সামগ্ৰী মই ইয়াত লৈ আহিছো বেলেগ একো চাব নালাগে এইটো ভিডিও জাস্ট ওয়াচ কৰা হেখলৈকে বেলেগ একো চাব নালাগে জুনে এতিয়ালৈকে একো পঢ়া নাই ভাবি আছে পাস কৰিম নে নকৰিম জাস্ট এইটো ভিডিও চোৱা বেলেগ একো চাব দৰকাৰ নাই ঠিক আছে যেকলে ভাবি আছা যে সিলেবাস কমপ্লিট হৈছে ভালদৰে প্ৰেক্টিস কৰি আছা ৰিভিজন কৰি আছা ঠিকে আছে তেওঁলোকৰো তো তেওঁলোকেও এইটো ভিডিওটো মাস্ট বি চাবা পাৰা কিয় কাৰণ ইয়াত মই গোটেই পেপাৰখনৰ ডিটেইল এনালাইসিস লৈ আহিছো 2 মাৰ্কছ 3 মাৰ্কছ 4 মাৰ্কছৰ কোৱেশ্চন কৰ পৰা কেইটা কেনেকুৱা ধৰণে আহে গোটেইখিনি লৈ আহিছো তো এই ভিডিওটো সকলোৱে চাব পৰা বহুত হেল্প হ'ব ঠিক আছে তো মই গোটেই পেপাৰখন 3-4 বছৰৰ মই পেপাৰ এনালাইসিস কৰি কিনে তোমালোকৰ চাইছো যে কোনটো চেপ্টাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত আহি গৈছে আৰু সেইখিনিৰ ওপৰত বেছ কৰি আজি মই তোমালোকৰ এইটো ভিডিও বনাইছো মানে ভাবিছো কালি ৰাতি তাৰ পাছত মই এটা চালো চাই কিনে ভিডিওটো মই এটা বনালো ঠিক আছে তো এটা ভিডিওটোৰ ষ্টাৰ্টিংত মই এটা কথা কওঁ যে তোমালোকৰ যিখন ম্যাথছ বুক আছে ম্যাথছ বুকখন লগত ৰাখি লবা কাৰণ ম্যাথছ বুকখনত মই ইয়াত মানে এইটো ভিডিওত কি কৰিম তোমালোকক কমন কোৱেশ্চনখিনি গোটেই দি দিম মই ঠিক আছে আৰু কিছুমান কোৱেশ্চন মই সলভ কৰিও দিম ঠিক আছে তো তাৰ আগতে আৰু এটা কথা কৈ লও ইয়াত মই লং কোৱেশ্চনখিনি হে দিম ঠিক আছে তো তোমালোকে জানা 45 মাৰ্কছ আহে তোমালোকৰ এমসিকিউ এণ্ড 45 মাৰ্কছ আহে তোমালোকৰ লং কোৱেশ্চন আনসাৰ ঠিক আছে তো তোমালোকৰ যেটো লং কোৱেশ্চন আছে তো লং কোৱেশ্চন খিনি আজি মই ডিসকাস কৰিম যদি তোমালোকক এমসিকিউ খিনি লাগে বিলে মোক এমসিকিউ খিনিও লাগে তো কমেন্ট এটা কৰি দিবা ঠিক আছে মই তোমালোকৰ ভিডিওটো আপলোড কৰি আছো 17 তাৰিখে 17 ফেব্ৰুৱাৰী তাৰিখে আৰু যদি তোমালোকক এমসিকিউ লাগে মই 18 তাৰিখে এমসিকিউ খিনি দি দিম ঠিক আছে এমসিকিউত বেছি প্ৰবলেম নহয় এমসিকিউ যিখিনি দিম সেইখিনি চাবা মানে এটা সাফিশিয়েন্ট মাৰ্ক এটা পাবা আৰু কিন্তু মই ভাবো আজি যদি এই ভিডিওটো চাই যোৱা লং কোৱেশ্চনৰ একদম বহুত 100% কমন পৰা চান্স আছে ঠিক আছে লং কোৱেশ্চন ইয়াৰ বাহিৰত আহিব নেলাগে ঠিক আছে এইখিনি আহি আছে আৰু আহিবও ঠিক আছে তো মই ভিডিওটো এটা জাস্ট ষ্টাৰ্ট কৰিছো তো প্ৰথম চাই লোৱা তোমালোকৰ পেপাৰখন থাকে 100 মাৰ্কছৰ ঠিক আছে পেপাৰখন 100 মাৰ্কছ 3 আৱাৰ টাইমিং থাকে কিন্তু তাত আমি লিখিব লাগে 90 মাৰ্কছ কাৰণ 10 মাৰ্কছ আমাৰ প্ৰ্যাকটিক্যাল থাকে ঠিক আছে ইন্টাৰনেল অ্যাসেসমেন্ট তো 10 মাৰ্কটো যদি আমি বাদ দিও তো 90 মাৰ্কছ আমাৰ বাছি গল ঠিক আছে তো 90 মাৰ্কছৰ এতিয়া সো ডিস্ট্ৰিবিউশনটো সো কেনেকৈ আছে মই লিখি দিছো মাৰ্কছ ডিস্ট্ৰিবিউশন তো 45 তোমালোকৰ আহিব এমসিকিউ ঠিক আছে 45 এমসিকিউ আহে এন্ড তোমালোকৰ 45 আহিব লং কোৱেশ্চন 45 মাৰ্কছৰ আহিব তাৰ পাছত সো 45 মাৰ্কছৰ যিখিনি লং কোৱেশ্চন আহিব তাৰ কেনেকৈ ডিভাইড কৰি থৈছে 2 মাৰ্কছৰ কোৱেশ্চন আহিব 3 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু 4 মাৰ্কছৰ কোৱেশ্চন আহিব এইখিনি আগে প্ৰথম আমি জনা দৰকাৰ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত সুধি আহিছে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আমি এইখিনি খুবেই জনাটো দৰকাৰ তাৰ পাছতহে আমি কমন কোৱেশ্চন নিজে বিচাৰি উলিয়াব পাৰিম তো চাই লোৱা মই এইখিনি গোটেইখিনি বিচাৰি মই ভালদৰে চাই মিলি আনিছো আজি তোমালোকৰ ওচৰত তো চোৱা 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্কৰ কোৱেশ্চন আহিব ঠিক আছে তাৰ পাছত চোৱা 4 মাৰ্কৰ কোৱেশ্চন তোমালোকে দেখা পাবা পেপাৰখনত দুটা আৰু কোড দেখা পাবা একেবাৰে হেখত ঠিক আছে তো একেবাৰে হেখত দুটা 4 মাৰ্কছৰ কোৱেশ্চন দুটা দেখা পাবা ঠিক আছে তাৰ পাছত তোমালোকৰ 3 মাৰ্কছৰ এটো 4 মাৰ্কছ সৰি ঠিক আছে তো এই 3 মাৰ্কছৰ কোৱেশ্চন 9টা আহিব তোমালোকৰ 3 মাৰ্কছৰ কোৱেশ্চন 9টা আহিব নেক্সট তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন আহিব 5টা ঠিক আছে 5টা 2 মাৰ্কছৰ কোৱেশ্চন 3টা 3 মাৰ্কছৰ কোৱেশ্চন 9টা আৰু 4 মাৰ্কছৰ কোৱেশ্চন দুটা ঠিক আছে তো নেক্সট আমাৰ এইখিনি হৈ গল কিমান মাৰ্কৰ কোৱেশ্চন আহে কোনটো চেপ্টাৰৰ পৰা আহে এইখিনি আমি কৈ দিলো নেক্সট এতিয়া চোৱা আমাৰ লেসন কি আছে ঠিক আছে তো প্ৰথম চাই লোৱা আমাৰ লেসন কি আছে লেসন আছে তোমালোকৰ পুনৰ আলোচনা ঠিক আছে মই এটা নেক্সট আহি লৈ লৈছো তো তোমালোকৰ এটা আছে পুনৰ আলোচনা বাস্তৱ সংখ্যা বহুপদ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ গোটেই নামটো লিখা নাই ঠিক আছে দ্বিঘাত সমীকৰণ সমান্তর প্রগতি ত্রিভুজ স্থানাঙ্ক জ্যামিতি ত্রিকোণমিতি বৃত্ত অঙ্কন বৃত্ত সম্বন্ধীয় কালি পৃষ্ঠকালি আয়তন পৰিসংখ্যা আৰু সম্ভাৱিতা ঠিক আছে এইকেইটা আমাৰ চেপ্টাৰ ঠিক আছে গণিত খানৰ তাত তোমালোকৰ এটা চেপ্টাৰ নালাগে 8 পিছত যেটো 9 নম্বৰ চেপ্টাৰ আছে ত্ৰিকোণমিতি প্ৰয়োগ সেই চেপ্টাৰটো তোমালোকৰ অলৰেডি
নেলাগে ঠিক আছে আৰু কিবা কিবি নেলাগে সিলেবাসটো তোমালোকে ইউটিউবত কৰবা সাৰ্চ কৰি চাই লবা যদি এতিয়াও চোৱাই নাই সিলেবাসটো চাই লবা আৰু মাজত 4টা দিন আছে তাৰ পিছত গণিতখন তোমালোকে আৰু চাব নেলাগে তেনে গণিতখন যদি পাস কৰি যোৱা ঠিক আছে পাস কৰিবা যদি এইটো ভিডিও চোৱা ন আৰামছে গোটেইখিনি আহি যাব কেৱল চাই থাকা তো সব পুনৰ আলোচনা আমাৰ চেপ্টাৰ R1 R2 R3 R4 এনেকুৱা কেইটামান আছে বাস্তৱ সংখ্যা 1 2 3 4 5 6 7 8 9 9 টো নেলাগে 10 11 12 13 14 15 ঠিক আছে আমাৰ ইয়াত টোটাল 14টা চেপ্টাৰ আছে মাজত এটা যেটো নাই তো এতিয়া চোৱা আমাৰ মাৰ্কস ডিস্ট্ৰিবিউশন খিনি মই তোমালোকক দেখুৱাই দিলো যে 2 মাৰ্কস 3 মাৰ্কস আৰু আমাৰ কি আহে 4 মাৰ্কস আহে ঠিক আছে এতিয়া আমি জানিব লাগিব যে 4 মাৰ্কসৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰত কোন দুটা চেপ্টাৰৰ পৰা আহিছে তো 4 মাৰ্কসৰ কোৱেশ্চন দুটা আহে তোমালোকক মই কলো সেই দুটা কৰ পৰা আহে এটা আহিব তোমাৰ অংকনৰ পৰা এইটো চেপ্টাৰৰ পৰা 4 মাৰ্কস এটা আহিবই গ্যাৰান্টিড এটো কোনোৱে ৰখাব নোৱাৰে 4 মাৰ্কসৰ কোৱেশ্চন অংকনৰ পৰা আহিবই 110% সিউৰ কিয় কাৰণ অংকনৰ অংক কেইটা অলপ দীঘল হয় অংকন প্ৰণালী লিখিব লাগে অংকন কৰিব লাগে তো 4 মাৰ্কস এটা গ্যাৰান্টিড আহিবই কৈ আছো কোন কেইটা চাব লাগে কোন কেইটা ইম্পৰ্টেন্ট লাহে লাহে কৈ আছো তাৰ পাছত চোৱা তোমালোকৰ বহুপদৰ পৰা প্ৰিভিয়াস ইয়াৰত প্ৰত্যেক বছৰে এটা 4 মাৰ্কসৰ কোৱেশ্চন আহি থাকে ঠিক আছে তো বহুপদ আৰু অংকন এই দুটা চেপ্টাৰৰ পৰা আমাৰ 4 মাৰ্কসৰ কোৱেশ্চন আহিব তো তোমালোকে এতিয়া গম পালা যে বহুপদৰ আমাৰ জিবোৰ মানে শৰ্ট অংক আছে জিবোৰ মানে অকমান শৰ্ট হয় সেইবোৰ অংক আমি নাচালেও হ'ব লং কোৱেশ্চন কেইটা আমি চাই গলে হ'ব লং কোৱেশ্চন কোন কেইটা চাব লাগে মই দেখাই আছো ঠিক আছে এই কেইটাৰ বাহিৰে বেলেগ একো চাব নালাগে মই যিকিটা কম সেই কেইটা কেৱল ভালদৰে চাই মানে প্ৰেক্টিস কৰি যাবা বেলেগ একো চাব নালাগে তো 4 মাৰ্কসৰ কাম খতম ঠিক আছে তো চোৱা 2 মাৰ্কসৰ 5টা কোৱেশ্চন আহিব বুলি কৈছো এটা চোৱা মই মানে ইয়াত লিখি থৈ দিছো কোন কেইটা চেপ্টাৰৰ পৰা কি মাৰ্কস আহে তো তোমাৰ 2 মাৰ্কসৰ কোৱেশ্চন যিকিটা আহিব 2 মাৰ্কসৰ কোৱেশ্চন আহা চেপ্টাৰ কেইটা মই দেখাই দিছো 2 মাৰ্কসৰ কোৱেশ্চন আহিব পুনৰ আলোচনাৰ পৰা 2 মাৰ্কস মই ইয়াত লিখি দিছো 2 মাৰ্কস ঠিক আছে পুনৰ আলোচনাৰ পৰা 2 মাৰ্কস বাস্তৱ সংখ্যাৰ পৰা 2 মাৰ্কসৰ এটা আহিব এটো কোনো ৰখাব নোৱাৰে আহিব দেখা পাবা লাগে পেপাৰ যোৱাৰ পিছত তাৰ পিছত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পৰা এটো নহয় তোমালোকৰ আৰু মই দি আছো মই মানে ইয়াত লিখিয়ে থৈ দিছো তোমালোকৰ আৰু 2 মাৰ্কসৰ আহিব এক্সাৰসাইজ 1.3 তাৰ পিছত 8 নম্বৰ ত্ৰিকোণমিতিৰ পৰা তোমালোকৰ 2 মাৰ্কসৰ কোৱেশ্চন এটা আহিব ঠিক আছে 8 নম্বৰৰ পৰা আহিব আৰু তোমালোকৰ আহিব 15 পইণ্ট এইটোৰ পৰা সম্ভাৱিতাৰ পৰা আহিব 2 মাৰ্কসৰ কোৱেশ্চন 1 2 3 4 আৰু এটা চেপ্টাৰৰ পৰা তোমালোকৰ আহিব 5টা কোৱেশ্চন আহে আৰু সেই 5টা কোৱেশ্চন আহিব তোমাৰ 4.2 আৰু তোমালোকৰ ত্ৰিকোণমিতি যেটো আছে ইয়াৰ পৰা আৰু এটা আহে ঠিক আছে তো ইয়াৰ পৰা 4 নম্বৰ আহি যায় ত্ৰিকোণমিতিৰ পৰা তো এতিয়া সব 2 মাৰ্কসৰ 5টা আহিব বুলি কৈছিলো 2 মাৰ্কসৰ 5টা কৰ পৰা আহিব পুনৰ আলোচনাৰ পৰা 2 মাৰ্কস এটা আহিব কমন এটো মানে কি চাব লাগে মই দি আছো 2 মাৰ্কসৰ কাৰণে কোন কেইটা কোৱেশ্চন তোমালোকে চাই যাবা কোন কেইটা আহিব মই কৈ আছো বাস্তৱ সংখ্যাৰ 2 মাৰ্কস আহিব ত্ৰিকোণমিতিৰ পৰা দুটা কোৱেশ্চন আহে আৰু তোমালোকৰ সম্ভাৱিতাৰ পৰা 2 মাৰ্কসৰ এটা কোৱেশ্চন আহে ঠিক আছে এটা শৰ্ট আমাৰ বাকি যিকিটা চেপ্টাৰ থাকি গল এই কেইটাৰ পৰা গোটেই কেইটাৰ পৰা আমাৰ 3 মাৰ্কসৰ কোৱেশ্চন বোৰ আহে ঠিক আছে এইটোৰ পৰা 3 মাৰ্কস এইটোৰ পৰা 3 মাৰ্কস এইটোৰ পৰা 3 মাৰ্কস ত্ৰিভুজৰ পৰা 3 মাৰ্কস তাৰ পাছত স্থানাংক জ্যামিতি 3 মাৰ্কস মই যিকিটা মাৰ্কিং কৰি দিছো এই কেইটাতকে বেলেগ কোৱেশ্চন নাহে ঠিক আছে পৰিসংখ্যাৰ পৰা আমাৰ 3 মাৰ্কস তাৰ পাছত পৃষ্ঠকালী আয়তন 3 মাৰ্কস আৰু বৃত্ত সম্বন্ধীয় কালি 3 মাৰ্কসৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে তো এতিয়া সোৱা মাৰ্কস খিনি মই কৈ দিলু যে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰৰ কেইটা কোৱেশ্চন আহে মই এটো কৈ দিলু পুনৰ আলোচনাৰ পৰা এটা আহিব পুনৰ আলোচনাৰ পৰা কি আহে মই কৈ আছো বাস্তৱ সংখ্যাৰ পৰা আহিব বহুপদৰ পৰা 4 মাৰ্কস আহিব দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পৰা 3 মাৰ্কস আহিব এইকেইটা 3 মাৰ্কস আহিব গোটেই তাৰ পিছত ত্ৰিকোণমিতিৰ পৰা দুটা কোৱেশ্চন দেখা পাবা 2 মাৰ্কস বৃত্ত এটা বৃত্তটো ৰৈ গৈছে সৰি বৃত্তটোৰ পৰা 3 মাৰ্কসৰ এটা কোৱেশ্চন আহিব অংকনৰ পৰা 4 মাৰ্কসৰ আহিব এটা এইখিনি বস্তু চাই লোৱা
4 মাৰ্কছৰ কুৱেশ্যন দিলোঁ, 3 মাৰ্কছৰ কোনকেইটা চেপ্টাৰৰ পৰা আহিব দিলোঁ, 2 মাৰ্কছৰ কোনকেইটা চেপ্টাৰৰ পৰা আহিব দিলোঁ, ঠিক আছে। এতিয়া তোমালোকে এটা বস্তু গম পাইছা যে গোটেইকেইটা চেপ্টাৰটো শ্বৰ্ট কুৱেশ্যন নাই, মানে তোমাৰ কিছুমান লং কুৱেশ্যনো আছে, বহুত লং, ঠিক আছে। তো সেই কুৱেশ্যন এতিয়া চোৱা তোমালোকৰ যেনে হৈ গ'ল পুনৰালোচনাটো কেইটামান দীঘল অংক আছে, বাস্তৱ সংখ্যাটো আছে, তোমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো বহুত লং কুৱেশ্যন আছে 4-5 মাৰ্কছৰ, ঠিক আছে। এনেকুৱা কুৱেশ্যনবোৰ আমি চাব নালাগে, তো ইলিমিনেট কৰিব পাৰিব, মানে সেইবোৰ কুৱেশ্যন নাচালে হ'ব। এতিয়া মই আহিছোঁ নেক্সট পেজলৈকে য'ত আমি কমনবোৰ ডিছকাছ কৰিম, ঠিক আছে। তো প্ৰথম আমি ল'ম পুনৰালোচনা, ঠিক আছে। তো এতিয়া চব পুনৰালোচনা, মই এইখিনি মুচি লওঁ। তো এতিয়া চোৱা তোমালোকৰ পেপাৰখন কেনেকুৱা আহিব। তো পেপাৰ অফ 2026, ঠিক আছে, এইখন HSLCৰ পেপাৰ হয়। তো পেপাৰখনত কেনেদৰে আহিব চোৱা, প্ৰত্যেক বছৰে প্ৰথম থাকে উৎপাদক বিশ্লেষণ কৰা। তোমালোকৰ উৎপাদক বিশ্লেষণ কৰাটো প্ৰথমতে থাকে। এতিয়ালৈকে যিমান পেপাৰ আছে গোটেইকেইবোৰতে দেখা থাকে, দেখা পাবা যে উৎপাদক বিশ্লেষণ কৰা 2 মাৰ্কছৰ ফাৰ্ষ্টতে থাকে, ঠিক আছে। তো উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে তোমালোকে পুনৰ আলোচনাত থকা কোনকেইটা কুৱেশ্যন চাব লাগে মই দেখুৱাই দি আছোঁ, ঠিক আছে। তো উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে তোমালোকে ওলাবা পেজ 1-2, মানে পেজ 12ত থকা তোমালোকৰ 4 নম্বৰ কুৱেশ্যন যিটো আছে, 4 নম্বৰ কুৱেশ্যনত 1ৰ পৰা 10লৈকে 1 to 10, 1ৰ পৰা 10লৈকে গোটেইকেইটা কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে মোষ্টলি ইম্পৰ্টেণ্ট হয়। গোটেইকেইটা চাই যাবা, ঠিক আছে। এইকেইটাৰ পৰা তোমালোকৰ এটা কমন পাবাই, ঠিক আছে। উৎপাদক বিশ্লেষণ কৰা 2 মাৰ্কছৰ এইকেইটাৰ বাহিৰে বেলেগ নাহে, ঠিক আছে। তো এইকেইটা চাই যাবা। নেক্সট অপৰিমেয় দেখুৱাব আহে, ঠিক আছে। এইটো তোমালোকৰ পুনৰ আলোচনাৰ পৰা হৈ গ'ল, ঠিক আছে। এইটো পুনৰ আলোচনাৰ পৰা আহিব, পুনৰ আলোচনা মানে এইটো R6ত আছে একচুৱেলি, এইটো R5, চৰি, এইটো R5 নম্বৰ চেপ্টাৰটোৰ পৰা আছে। R5ৰ পেজ 12 নম্বৰ 4 নম্বৰ কুৱেশ্যনৰ 1ৰ পৰা 10লৈকে গোটেইকেইটা কুৱেশ্যন চাই ল'বা। একদম শ্বৰ্ট কুৱেশ্যন হয়, 2 মাৰ্কছৰ কাৰণে মোষ্টলি ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপাছত চোৱা অপৰিমেয় সংখ্যা দেখুৱাব আহে। এতিয়া চোৱা 5টা 2 মাৰ্কছৰ কুৱেশ্যন, ইয়াত এটা, ইয়াত 2টা, ইয়াত এটা, ঠিক আছে। 1, 2, 3, 4 আৰু 5টা কুৱেশ্যন আহিব 2 মাৰ্কছৰ, ঠিক আছে। তো নেক্সট অপৰিমেয় সংখ্যা দেখুওৱা। অপৰিমেয় সংখ্যা দেখুওৱাৰ কাৰণে মই কিতাপখন হাতত লৈছোঁ, তোমালোকে লৈ ল'বা দেই, কিতাপখন নহ'লে নহ'ব কিন্তু। এতিয়া চোৱা বাস্তৱ সংখ্যা চেপ্টাৰটো উলিয়াবা তোমালোকে। তো বাস্তৱ সংখ্যাত তোমালোকে দেখা পাবা, ঠিক আছে। 2 মাৰ্কছৰ উৎপাদক বিশ্লেষণ পাছত অপৰিমেয় দেখুওৱা আহে। 2 মাৰ্কছৰ কৈ আছোঁ মই, 2 মাৰ্কছৰ যিকেইটা কুৱেশ্যন আহে তোমালোকৰ বাস্তৱ সংখ্যাৰ চেপ্টাৰটোত 1.3 চেপ্টাৰটো উলিয়াই ল'বা। 1.3 চেপ্টাৰটোত যিটো কুৱেশ্যন আছে 1.3 তোমালোকে চাই যাবা 2 নম্বৰ কুৱেশ্যনটো। 1.3ৰ 2 নম্বৰ কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। 1.3 পেজ 40, পেজ 40ৰ 1.3 2 নম্বৰ কুৱেশ্যনটো চাই যাবা, ঠিক আছে। এতিয়া চোৱা, এতিয়া আমাৰ এই দুটা কুৱেশ্যন মই এক্সট্ৰাকৈ দি দিলোঁ বাৰু, এইকেইটা কুৱেশ্যন মই এক্সট্ৰাকৈ দি দিলোঁ। এতিয়া তোমালোকক মই 2 মাৰ্কছৰ 10টা বা 12টা কুৱেশ্যন দিম, এইকেইটা ভালদৰে চাই যাবা, ঠিক আছে। এতিয়া কোনকেইটা কুৱেশ্যন মই প্ৰথম লিখি লৈছোঁ, তোমালোকে চাই লোৱা। তো এতিয়া চোৱা আমাৰ 2 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে মই দুটা এক্সট্ৰা মই তোমালোকক যি দুটা দেখুৱাই দিছোঁ এনেই দেখুৱাই দিছিলোঁ, এতিয়া মই ছিকুৱেঞ্চত লিখি দিছোঁ, ঠিক আছে। তেতিয়া মই দেখুৱাই দিছিলোঁ, তোমালোকে ভাবিছিলা মানে ছিকুৱেঞ্চত নাই আৰু। এতিয়া মই ধুনীয়াকৈ লিখি দিছোঁ 2 মাৰ্কছৰ কাৰণে এইখিনি কুৱেশ্যন তোমালোকে চাই যাবা। মিনিমাম ইয়াত তোমালোকৰ 10টামান কুৱেশ্যন আছে, ঠিক আছে। 10টা কুৱেশ্যন চালে তোমালোকে 10 নম্বৰ পাই যাবা, ঠিক আছে। কেনেকুৱা কথা, এইখিনি কুৱেশ্যনে ৰিপিটেড হৈ থাকে, ঠিক আছে। তো চোৱা তোমালোকৰ পুনৰ আলোচনা চেপ্টাৰটো যিটো আছে, পুনৰ আলোচনাৰ পৰা তোমালোকক মই এটা দিছোঁ R1ৰ কুৱেশ্যন 4। R1ৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। R1ৰ 4 নম্বৰ কুৱেশ্যনটো লেখা আছে P proportional to Q, P = 6 হ'লে Q = 30, এতিয়া P = 2 হ'লে তেন্তে Qৰ মান কিমান। এইটো তোমালোকৰ MCQত আছে কুৱেশ্যনটো, কিন্তু তোমালোকক মানে ভেলুটো উলিয়াব দিব পাৰে, ঠিক আছে। ইয়াত MCQত এনচাৰটো 10 হ'ব, C নম্বৰটো হ'ব, কিন্তু কুৱেশ্যনটো যদি তোমালোকক ছল্ভ কৰিব দিয়ে
তেন্তে কেনেকৈ কৰিবা মই এইটো কৰি দি আছোঁ ঠিক আছে মই কুৱেশ্যন কেইটামান কৰায়ো দিম গোটেইখিনি নিদিওঁ আৰু এটা কথা ইয়াতে কৈ থৈ দিওঁ মই যিখিনি কুৱেশ্যন এনেকুৱাকৈ বাছি দিম 2 মাৰ্কছ 3 মাৰ্কছৰ এটা 2 মাৰ্কছৰখিনি দিয়া হ'ল তাৰপিছত 3 মাৰ্কছ দিম তাৰপিছত 4 মাৰ্কছৰখিনি দিম ঠিক আছে এটা তোমালোকে যিসকলে পিডিএফটো বিচাৰা বেলে কুৱেশ্যন আৰু এনচাৰ মই যিখিনি দিলোঁ এইটো কুৱেশ্যন আৰু ওৱানৰ কুৱেশ্যনটো তলত এনচাৰটো তাৰপিছত এইটো কুৱেশ্যন 8টো 8ৰ এনচাৰটো তাৰপিছত কুৱেশ্যন ধৰি লোৱা এইটো 1.1ৰ কুৱেশ্যন 2 3 4 5 7 এয়াৰ কুৱেশ্যনটো আৰু এনচাৰটো এনেকুৱাকৈ মই ধুনীয়াকৈ এটা সিকুৱেন্সৰ এটা পিডিএফ বনাইছোঁ পিডিএফটো বেছি পেজৰ নহয় 8টা পেজৰ চাগে 8টা পেজ চালে গোটেইখিনি তোমালোকৰ কমন আহিব 100% তো পিডিএফটো যদি তোমালোকক লাগে তো মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম কমেন্ট কৰিবা কমেন্ট কৰিলেহে দিম এনে নিদিও কিন্তু ঠিক আছে যদি বহুতে কমেন্ট কৰে বলে পিডিএফটো লাগে দেন মই তোমালোকৰ ডেসক্ৰিপচনত ভৰাই দিম তো ভিডিওটো চেক কৰি থাকিবা ঠিক আছে তো এতিয়া চোৱা আৰু এটা WhatsApp গ্ৰুপ এটাও আছে জয়েন হৈ লবা তো এতিয়া এইটো কোৱেশ্চন R2 ৰ কোৱেশ্চন 8 নম্বৰটো 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট R5 ৰ কোৱেশ্চন 4 R5 ত মই দেখুৱাই দিছো R5 ত মই জাস্ট অকমান আগতে দেখুৱাই দিছো উৎপাদক বিশ্লেষণ কৰা R5 ত চোৱা পেজ 12 ত R5 ত টকা 4 নম্বৰ কোৱেশ্চন কেইটা গোটেই কেইটা ইম্পৰ্টেন্ট ঠিক আছে R5 ত টকা গোটেই কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ঠিক আছে তো এই কেইটা গোটেই কেইটা চাবা তাৰ পাছত চোৱা পেজ 30 ৰ এক্সাম্পল 2 and 3 পেজ 30 পেজত থকা এক্সাম্পল 2 and 3 টো ভালদৰে চাবা তাত ভালদৰে কৰাই নাই বাৰু কিন্তু মই যদি পিডিএফটো লাগে তোমালোকে কমেন্ট কৰিবা তাত ধুনীয়াকৈ মই লিখি থৈ দিছো আৰু কৰায়ো দিছো ঠিক আছে তো এক্সাম্পল 1.1 ৰ কোৱেশ্চন কিউ মানে কোৱেশ্চন এক্সাম্পল সৰি এক্সাম্পল নহয় দে এক্সাৰসাইজ যত এক্সাম্পল বুলি লিখা আছে এটো এক্সাম্পল আৰু যত ex বুলি লিখা আছে এটো এক্সাৰসাইজ ঠিক আছে তো এক্সাৰসাইজ অনুশীলনী 1.1 ৰ কোৱেশ্চন কোন কেইটা চাবা 2 4 5 7 এইকেইটা চালে সাফিসিয়েন্ট ঠিক আছে তাতকৈ বেছি চাব নালাগে তাৰ পাছত এক্সাম্পল 10 টো কিমান আছে পেজ 39 ত আছে পেজ 39 টো উলিয়াই লোৱা কিতাপখনত পেজ 39 টো এনেকৈ উলিয়াই লোৱা মই উলিয়াই দেখুৱাই দিছো লাগে তোমালোকে বিচাৰি এখিনি পাব লাগিব ঠিক আছে পেজ 39 লিখিছা পেজ 39 ত এক্সাম্পল 10 এইটো দেখুৱা যে 5 - √3 অপৰিমেয় এটো ভালদৰে চাই লবা ঠিক আছে তাৰ পাছত 1.3 অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 2 1.3 অনুশীলনীৰ 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চাই লবা 1.3 অনুশীলনীৰ 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 3 + 2√5 অপৰিমেয় এটো দেখুৱাব লাগে ঠিক আছে এটো কোৱেশ্চন ভালদৰে চাই যাবা একদম আহিব লগা মানে চান্স আছে আৰু 99% চান্স আছে এটা আহিব ঠিক আছে তাৰ পাছত আহিছো আমি ত্ৰিকোণমিতিৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন আহে মই অলপ আগত যেতিয়া ৰিভিউ দিছিলো তেতিয়া মই গোটেইখিনি দেখুৱাই দিছো এতিয়া চোৱা 8.2 চেপ্টাৰ 2 আমাৰ কোন কেইটা কোৱেশ্চন আছে মই উলিয়াই লৈছো চেপ্টাৰ 2 প্ৰথমে তাৰ পাছত তোমালোকক কৈ যাম তোমালোকে এফালৰ পৰা নোট কৰি যাবা ঠিক আছে তো 8.2 উলিয়াই লবা 8.2 তোমালোকৰ যেটো 3 নম্বৰৰ কোৱেশ্চন আছে ইয়াত দেখা পাইছা 8.2 3 নম্বৰত কি দিয়া আছে যদি 10a + b = √3 আৰু 10a - b = 1/√3 তেন্তে আমাক a আৰু b ৰ ভ্যালুটো উলিয়াব দিছে ঠিক আছে তো তোমালোকৰ 8.2 ৰ 3 নম্বৰৰ 1 আৰু 2 দুটা কোৱেশ্চন তোমালোকে চাই লবা ঠিক আছে তো এই দুটা চাই লবা তাৰ পাছত তোমালোকৰ চোৱা এই দুটা 8.2 ৰ এই দুটা হৈ গল ঠিক আছে 8.2 ৰ কাৰণে এই দুটা 3 চাই লবা তাৰ পাছত 8.3 চেপ্টাৰ 2 লৈ আহিছো 8.3 চেপ্টাৰ 2 কি আছে তোমালোকে চাই লবা 8.3 ৰ কোৱেশ্চন নম্বৰ 4 6 আৰু 8 মই ইয়াত কোৱেশ্চনটো দিব পাহৰি গৈছো দে ইয়াত কোৱেশ্চন এটো আৰু ইয়াতো কোৱেশ্চনটো দি দিও 1 মিনিট এটো কোৱেশ্চন হ'ব তোমালোকৰ 4 6 আৰু 8 8.3 কি চাবা তোমালোকে কোৱেশ্চন 4 6 আৰু 8ৰ 4 টো চাবা 8.3 যেটো আছে তোমালোকৰ এটো চোৱা 8.3 যেটো আছে 8.3 তোমালোকৰ এটো চোৱা 8.3 অনুশীলনী 8.3 তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চাবা 10a = 10b প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী এটো মই মাতিও দিছো যাতে তোমালোকৰ বিচাৰি পোৱাত একো অসুবিধা নহয় 8.3 অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 4 10a = cot b প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী এটো কোৱেশ্চন চাবা 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে a b c কোন কেইটা abc ত্ৰিভুজৰ অন্তকোণ হলে দেখুৱাবা দিছে sin b + c / 2 = cos a/2 ঠিক আছে এটো হৈ গল তাৰ পিছত 8ৰ 4 নম্বৰ কোৱেশ্চনটো 8ৰ 4 নম্বৰ কোৱেশ্চনটো মানে একেবাৰে শেষৰ কোৱেশ্চনটো 8.3 যদি sin 3x + 10 = cos x + 24 তেন্তে x ৰ মান
উলিওৱা ঠিক আছে তো তোমালোকে এইকেইটা কোৱেশ্চন চাই ল'বা তাৰ পাছত আহিছো আমাৰ 8.4 চেপ্টাৰটো লৈ 8.4 ৰ তোমালোকৰ কি আছে কোৱেশ্চন যেটো 5 আছে তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ 8.4 ৰ 5 নম্বৰ কোৱেশ্চনটোৰ 4 নম্বৰ কোৱেশ্চনটো এটো 4 নম্বৰ যেটো কোৱেশ্চন আছে এটো একদম ভাল দৰে চাই লবা এটো বহু কেইবাৰ আহিছে কিন্তু এটা বস্তু সবা তাত দিয়া আছে আন্ডাৰ ৰুট 1 প্লাস sin a ডিভাইডেড বাই 1 মাইনাস sin a sec a প্লাস tan a দিয়া আছে ঠিক আছে তো ইয়াত যেটা আন্ডাৰ ৰুট আছে এইটো ৰুট ওভাৰ ডাল মানে গুছাই দিব দি কিনে তোমাৰ এইটো সাইডে রাইট সাইডে তোমাৰ sec a প্লাস tan a হোল স্কয়ার বিলো দিব পাৰে তো কিন্তু কোৱেশ্চন একেটাই ঠিক আছে কেনেকে কৰে এবাৰ চাই লবা যদি কপিত আছে নাই যদি মই কেইটামান কোৱেশ্চন আজি কৰাই দিম গোটেইখিনিটো দিব নোৱাৰিম বহুত লং 2-3 ঘণ্টা ভিডিও হৈ যাব ঠিক আছে তো জিকিটা পাৰো একেটা দিম আৰু ঠিক আছে তাৰ পাছত চোৱা তোমালোকৰ কোৱেশ্চন নম্বৰ যেটো 6 আছে 8.4 ৰ কোৱেশ্চন নম্বৰ 6 ৰ 3 আৰু 4 3 আৰু 5 টো চাবা ঠিক আছে তো চোৱা 8.4 ৰ 6 নম্বৰৰ কোৱেশ্চন নম্বৰ 6 ৰ 3 টো কি দিয়া আছে under root sec theta minus 1 divided by sec theta plus 1 is equal to cosec theta minus cot theta eto aru ibage tumalokor 5 number question to ase 1 by 1 plus sin theta plus 1 by 1 minus sin theta is equal to 2 sec theta ঠিক আছে এইগেটা question একদম ভাল দৰে চাবা জিকিটা দিছো বেলেগে কই চাব না লাগে এইগেটা একদম পুরা একদম ভাল দৰে চাই যাবা ঠিক আছে তাৰ পাছত তোমালোকৰ সম্ভাৱিতা আহিল ঠিক আছে সম্ভাৱিতা চেপ্টাৰটো উলিয়াই লবা একেবাৰে শেষৰ চেপ্টাৰ 15 নম্বৰ চেপ্টাৰটো উলিয়াই লবা 15 নম্বৰ চেপ্টাৰটোৰ লগতে তোমালোকে 345 পেজ উলিয়াই লোৱা ইয়াৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চন দেখা যায় মনত ৰাখিবা কিন্তু এই যিখিনি কোৱেশ্চন দি আছে এইখিনি অনলি 2 মাৰ্কছৰ 5টা কোৱেশ্চন ইয়াৰ পৰা দেখা পাবাই গ্যাৰান্টি ঠিক আছে তো 5টা কোৱেশ্চন ইয়াৰ পৰা আহিব এইখিনি কোৱেশ্চন যদি ভালকে কৰি গৈছা এইখিনি কোৱেশ্চন কৰোতে বেছি টাইম নালাগে একদম শৰ্ট কোৱেশ্চন যদি ভালকে কৰা মানে কোৱেশ্চন কেইটা পাই যোৱা মোক কমেন্ট কৰিলে মই পিডিএফ টো দি দিম বাৰু যদি বেছি কমেন্ট হৈ যায় তো যদি এইকেইটা কোৱেশ্চন প্ৰ্যাকটিছ কৰা মানে তোমালোকৰ মিনিমাম 1.5 ঘণ্টা টাইম লাগিব 1.5 ঘণ্টা বা 2 ঘণ্টা 10 নম্বৰৰ কাৰণে 2 ঘণ্টা টাইম সাফিসিয়েন্ট 3 দিন সময় আছে ঠিক আছে ইংলিশৰ পৰীক্ষাটো শেষে হ'ল আজি তো এতিয়া চোৱা তোমালোকৰ ইয়াত লিখি দিছো মই 345 পেজৰ এক্সাম্পল নম্বৰ 2 টো কি দিয়া আছে এটা মনত এটা ৰঙা বল এটা নীলা বল এটা হালধীয়া বল আছে ঠিক আছে এটো কোৱেশ্চনটো তোমালোকে চাই লবা এটো কোৱেশ্চনটো মই গতে মাতি নি দিও তাৰ পাছত দিছে তোমালোকৰ এক্সাম্পল নম্বৰ 3 সেম পেজ 349 সৰি এটো 349 পেজৰ হয় ঠিক আছে 349 পেজটো উলিয়াই লবা 349 পেজত তোমালোকৰ এক্সাম্পল 8 যেটো আছে এক্সাম্পল 8 যেটো আছে এটো চাই লবা আৰু ইয়াত এটা বস্তু গণ্ডগোল হৈছে এক্সাম্পল 3 এক মিনিট এটো ঠিক আছে এক্সাম্পল 8 এটো পেজ 349 ৰ যেটো 8 নম্বৰ এক্সাম্পল আছে এটো হৈছে এটা বাকছত তিনিটা নীলা দুটা বগা চাৰিটা ৰঙা মাৰ্বল আছে এটো কোৱেশ্চন ভালদৰে চাই লবা এক্সাম্পল 3 এটো মই চাই আছো হা এক্সাম্পল 3 এটো কৰিছে এক্সাম্পল 3 to 145 পেজৰ হ'ব লাগে এটো 145 পেজ ঠিক আছে এই দুটা পেজ মানে 145 পেজত যি দুটা কোৱেশ্চন আছে এক্সাম্পল 2 আৰু 3 ভাল দৰে চাবা একদম ভাল দৰে আৰু এক্সাম্পল 8 টো চাবা পেজ আছে 349 ত ঠিক আছে তাৰ পাছত 15.1 ৰ কোৱেশ্চন কোন দুটা চাবা মই কৈ আছো 15.1 ৰ 8 আৰু 9 নম্বৰ কোৱেশ্চনটো চাবা এটা মনত তিনিটা ৰঙা বল পাঁচটা কলা ৰঙৰ বল আছে এই দুটা আৰু 9 নম্বৰ কোৱেশ্চনটো দিছে বাকছত পাঁচটা ৰঙা মাৰ্বল আঠটা বগা মাৰ্বল আৰু চাৰিটা হেউজীয়া মাৰ্বল আছে এই দুটা কোৱেশ্চন একদম ভালদৰে চাবা ইয়াত তোমালোকে 2 মাৰ্কছ কমন পাবাই 2 মাৰ্কছ কমন 100% এইখিনি চালে 2 মাৰ্কছৰ খিনি খতম ঠিক আছে এতিয়া আমি পলম নকৰাকৈ আহিছো 4 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে তো এতিয়া চোৱা মই তোমালোকক 4 মাৰ্কছ বুলি কৈছিলো 4 মাৰ্কছৰ কেইটা অকমান দেৰিকে দি আছো কাৰণ 3 মাৰ্কছৰ কোৱেশ্চন বহুখিনি আছে ঠিক আছে তো মানে 4 মাৰ্কছৰ দুটা কোৱেশ্চন ঠিক আছে লাষ্টত কৰাম দুটা এক্সট্ৰা কোৱেশ্চন মই কৰি দিব লাগিব ঠিক আছে তো এতিয়া চোৱা আমাৰ 3 মাৰ্কছৰ কোৱেশ্চন যেহেতু বেছি আহে 9টা কোৱেশ্চন আহে 3 মাৰ্কছৰ ঠিক আছে তো আমি 3 মাৰ্কছৰ কোৱেশ্চন অকমান বেছিকৈ চাব লাগিব ইয়াত টোটালি 15-20টা মান কোৱেশ্চন আছে সাগে তো এইখিনি চাব লাগিব টোটাল তোমালোকে ভাবি থোৱা যে 30 to 35 কোৱেশ্চন মই গতেখিনি দিম 30 to 35 বা 40 তাতকৈ বেছি কোৱেশ্চন নাই এইখিনি হাতত 3 মাৰ্কছ 2 মাৰ্কছ আৰু 4 মাৰ্কছৰ কোৱেশ্চন মিলাই টোটাল তোমালোকৰ
40 কুৱেশ্যন হ'ব, তাতকৈ বেছি নহয়। তো ঠিক আছে, 40 কুৱেশ্যন চাই যদি তোমালোকে 40 মাৰ্কছ পোৱাটো ভালেই হ'ব ন, ঠিক আছে। তো এতিয়া চোৱা 3 মাৰ্কছৰ কাৰণে কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট, যিখিনি চালে তোমালোকৰ ছাফিচিয়েণ্ট, বেলেগ একো চাব নালাগে, ঠিক আছে। যিখিনি চালে তোমালোকৰ ছাফিচিয়েণ্ট, বেলেগ একো চাব নালাগে। 2 মাৰ্কছৰ কুৱেশ্যন অলৰেডি দিলোঁ, সেইখিনি চাবা, বেলেগ একো চাব নালাগে। 3 মাৰ্কছৰ কুৱেশ্যন এতিয়া দি আছোঁ, সেইখিনি চাই লোৱা, ঠিক আছে। এতিয়া চোৱা 3 মাৰ্কছৰ কুৱেশ্যনত কি দি আছে, 3.6 এক্সাৰচাইজ যিটো আছে, 3.6 এক্সাৰচাইজটো উলিয়াই লোৱা। 3.6 এক্সাৰচাইজ কিমান আছে, পেজ তোমালোকৰ 97 আছে। 3.6 এক্সাৰচাইজ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰু জোৰ, তাৰ 97 পেজৰ 1 নম্বৰত যিকেইটা কুৱেশ্যন আছে, 1ৰ পৰা 1 নম্বৰত কেইটা কুৱেশ্যন আছে, 1ৰ পৰা 8লৈ আছে। 1ৰ পৰা 8লৈ গোটেইকেইটা কুৱেশ্যন যাতে এটাও মিছ নহয়, গোটেইকেইটা কুৱেশ্যন যাতে তোমালোকে প্ৰেক্টিছ কৰি থৈ দিয়া, কাৰণ 3 মাৰ্কছৰ কুৱেশ্যন এটা, 3 মাৰ্কছৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে এটা ছল্ভ কৰা আহে, সমাধান কৰা আহে। কি পদ্ধতি লগাই সমাধান কৰা তোমাৰ কথা, 3টা পদ্ধতি আছে, আগতে পঢ়িছা যদি পঢ়িছা, যদি পঢ়া নাই চাই ল'বা অকণমান। কিন্তু যি পদ্ধতিয়ে নহওক ব্যৱহাৰ কৰা, তোমালোকৰ এটা ছল্ভ কৰা আহিবই, ঠিক আছে। তো এইকেইটা কুৱেশ্যনৰ পৰা আহে, তো এইকেইটা কুৱেশ্যন নাহিব পাৰে, ছল্ভ কৰাটো শিকি থবা, কাৰণ ছল্ভ কৰাটো যদি এবাৰ শিকি গৈছা 3 নম্বৰ এটা তোমাৰ হাতত, ঠিক আছে। কিন্তু most মানে বহুত সম্ভাৱনা আছে যে এই 3.6ৰ পৰা আহে, কাৰণ এই অংককেইটা অকণমান 3 নম্বৰৰ কাৰণে ভাল হয় আৰু, ঠিক আছে, স্পেচিয়েল কুৱেশ্যন। তো 3.6ৰ 1 নম্বৰৰ কেইটা কৰি লিবা, ঠিক আছে। ওকে, এইকেইটা হৈ গ'ল। নেক্সট চোৱা 4.1ৰ কুৱেশ্যন নম্বৰ 2, 4.1ৰ কুৱেশ্যন নম্বৰ 2ৰ 4টো। এতিয়া তোমালোকে দ্বিঘাত সমীকৰণ উলিয়াই লোৱা। দ্বিঘাত সমীকৰণৰ 4.1 চেপ্টাৰটো উলিয়াই লৈ তাত 2 নম্বৰৰ যিটো 4 নম্বৰ আছে, 4.1ৰ 2ৰ 4 নম্বৰ কুৱেশ্যনটো, এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটাৰ সমান ৰুটিত ভ্ৰমণ কৰে, ঠিক আছে। সেইটো কুৱেশ্যন ৰেলগাড়ীখনত ৰুটি উলিয়াব দিছে, তো সেইটো কুৱেশ্যন তোমালোকে চাই ল'বা, 3 মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। তাৰপাছত তোমালোকৰ আছে পেজ 104 উলিয়াই ল'বা। পেজ 104ত এটা কুৱেশ্যন আছে, পেজ 104 উলিয়াই ল'বা। পেজ 104ত এটা কুৱেশ্যন আছে, পেজ 104ৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে, ঠিক আছে। পেজ 104ৰ ফাৰ্ষ্ট কুৱেশ্যনটোৱে আছে, এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে, ঠিক আছে। দেখা গ'ল যে প্ৰতিটো পুতলা উৎপাদনৰ খৰচ 55 টকা বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা, ঠিক আছে। সেইটো কুৱেশ্যন ভালদৰে চাই থৈ দিবা, ঠিক আছে। এইটো হ'ল। তাৰপাছত তোমালোকৰ এইটো দিলোঁ 4.2ৰ কুৱেশ্যন 5-6, ঠিক আছে। 4.2 চেপ্টাৰটো উলিয়াই লোৱা। তাৰ 5 নম্বৰ কুৱেশ্যনটো, 4.2ৰ 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে, এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চেণ্টিমিটাৰ কম, যদি অতি বস্তুত 13 চেণ্টিমিটাৰ, অইন দুটা বাহু উলিওৱা। এইটো কুৱেশ্যন চাই ল'বা। আৰু 6 নম্বৰটো, তাৰপিছত এটা কুটিৰ শিল্পই, এই যে অকণমান আগত দিলোঁ মই এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন, পেজ 104ৰ 2 আৰু 6 নম্বৰ কুৱেশ্যনটো প্ৰায় ছেম, কিন্তু ভেলুখিনি বেলেগ দিয়া আছে। চ' এই দুয়োটা কুৱেশ্যন কিন্তু ভালদৰে চাই থৈ দিবা, ঠিক আছে। তাৰপিছত 4.3 চেপ্টাৰটোলৈ আহিছোঁ। 4.3 ইয়াত এটা মই আকৌ এটা কথা কৈ থৈ দিম, 4.3খিনি আগে দি লওঁ। 4.3 4, 6, 8 আৰু 11 অংকটো চাই ল'বা। 4 নম্বৰটো দিছে, আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3, এইটো চাই ল'বা। তাৰপাছত আছে তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো দিছে, আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ চুটি বাহুতকৈ 60 চেণ্টিমিটাৰ বেছি, এইটো কুৱেশ্যন চাই ল'বা। তাৰপাছত 8 নম্বৰ কুৱেশ্যনটো দিছে, এখন ৰেলগাড়ী সমান ৰুটিত 360 কিলোমিটাৰ ভ্ৰমণ কৰে, যদি ইয়াৰ ৰুটি ঘণ্টাত 5 কিলোমিটাৰ বেছি হ'লহেঁতেন, ইয়াৰ ভ্ৰমণৰ সময় 1 ঘণ্টা কম হ'লহেঁতেন, এইটো কুৱেশ্যন চাই ল'বা। আৰু 11 মানে একেবাৰে লাষ্টৰ কুৱেশ্যনটো, দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গমিটাৰ, ঠিক আছে। এইটো কুৱেশ্যন চাই ল'বা। তো এইখিনি হৈ গ'ল। এতিয়া চোৱা 4.3ত মই এটা কথা কৈ থৈ দিওঁ যে 4.3ত দেখা গৈছে যে আগতে এই যিকেইটা কুৱেশ্যন দিছোঁ মই 4 নম্বৰ চেপ্টাৰটোৰ, এইকেইটা কুৱেশ্যন 4. চোৱা মই দেখুৱাই দিছোঁ। 4.1টো ইয়ালৈ যিকেইটা কুৱেশ্যন দিছোঁ, এইকেইটাৰ ভিতৰতে এইবাৰ আহিব লাগে, কিন্তু তাৰ বিপৰীতে এটা কুৱেশ্যন অহা চান্স আছে। এইকেইটা যদি নাহে, এটা কুৱেশ্যন আহিব চান্স আছে যে তোমালোকক কি কৰিব, মূল উলিয়াব দিব, ঠিক আছে। মূল মানে কি, এই যে দ্বিঘাত সমীকৰণবোৰ সমাধান কৰিব লাগে উৎপাদক বিশ্লেষণ কৰি, তেনেকৈ মূল উলিয়াব দিব পাৰে, ঠিক আছে। তো মূল উলিওৱা অংকটো মই কৰি দিম, ভিডিঅ'টোতে দি আছোঁ, কিন্তু বৰ্গ সম্পূৰণ পদ্ধতি ব্যৱহাৰ কৰি উলিয়াব লাগিব, ঠিক আছে। তো তাত তোমালোকে 3 মাৰ্কছৰ কুৱেশ্যন এটা পাবা। তো ইয়াত 3 মাৰ্কছ এটা কি থাকিব, কাষত লিখি থৈ দিব, বৰ্গ সম্পূৰণ পদ্ধতি ইম্পৰ্টেণ্ট, ঠিক আছে। 4.3ৰ 1 নম্বৰৰ যিকেইটা কুৱেশ্যন আছে, সেনেকুৱা টাইপৰ কুৱেশ্যন, ঠিক আছে। তো সেইকেইটা ইম্পৰ্টেণ্ট বুলি তাত লিখি থৈ দিবা, এইখিনি চাবা। কাৰণ চোৱা তোমালোকৰ 3 মাৰ্কছৰ কুৱেশ্যন বাকী মানে চেপ্টাৰকেইটা মই নাম কৰি দিছিলোঁ। 3 মাৰ্কছৰ ক'ৰ পৰা আহে, তোমালোকৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, দ্বিঘাত সমীকৰণ, তাৰপাছত তোমালোকৰ সমান্তৰ প্ৰগতিৰ পৰা আহে, ত্ৰিভুজৰ পৰা আহে, তাৰপাছত তোমালোকৰ আহিব
স্থানাংক জ্যামিতিৰ পৰা আহিব তাৰ পাছত আহিব তোমালোকৰ বৃত্তৰ পৰা আহিব পৰিসংখ্যাৰ পৰা আহিব এইকেইটা চেপ্টাৰৰ পৰা তোমালোকৰ 3 মাৰ্কছৰ কোৱেশ্চন আহে ঠিক আছে তো তোমালোকে এইকেইটা চেপ্টাৰৰ অনলি লং কোৱেশ্চন চাব লাগিব শৰ্ট কোৱেশ্চন চাব নালাগে যিবোৰ তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন হয় দেখিলে গম পাই 2 মাৰ্কছৰ 3 মাৰ্কছৰ কোৱেশ্চন বোৰ ঠিক আছে তো মই ইয়াত অল 3 মাৰ্কছৰ কোৱেশ্চন আনিছো মানে শৰ্ট কোৱেশ্চন বোৰ আনা নাই ঠিক আছে তো এমসিকিউ টো বেলেগ কিন্তু এমসিকিউ ভিডিওটো মই দি দিম যদি তোমালোকে লাগে কমেন্ট কৰিবা তো চোৱা এটো দিয়া আছে তোমালোকৰ এইখিনি গল এতিয়া আহিছো एग्जांपल 15 120 পেজ উলিওৱা 120 পেজৰ 120 পেজত দিয়া আছে ওজন 120 পেজৰ एग्जांपल 15 টো চাবা এখন মটৰ নাও স্থিৰ পানীত প্ৰতি ঘণ্টা 18 কিলোমিটাৰ যায় ঠিক আছে এটো কোৱেশ্চন চাই লবা ভালদৰে ঠিক আছে এনে কৈ দিলো এক্সাৰসাইজ 5.2 উলিয়াই লবা এক্সাৰসাইজ 5.2 সমান্তৰ প্ৰগতি 5.2 উলিয়াই লবা তো 5.2 তোমালোকৰ চাব লগা কোৱেশ্চন মই কৈছো যে কোৱেশ্চন 6 টো চাবা 12 টো চাবা 13 টো চাবা 14 টো চাবা আৰু 17 টো চাবা এইকেইটা কোৱেশ্চন চাই থৈ দিবা ঠিক আছে সমান্তৰ প্ৰগতি যদি কিতাপখনত সহজ চেপ্টাৰ আছে বহুপদ আৰু সমান্তৰ প্ৰগতি নিচিনা চেপ্টাৰ নাই ঠিক আছে তো সমান্তৰ প্ৰগতিৰ কোৱেশ্চন 6 12 13 14 and 17 এইকেইটা কোৱেশ্চন ভালদৰে চাই লবা exercise the example নহয় কিন্তু exercise 5.3 11 12 আৰু 13 নম্বৰ কোৱেশ্চন টো চাবা অনুশীলনী 5.2 আৰু 5.3 এইকেইটা কোৱেশ্চন চাবা 5.2 6 12 13 14 আৰু 17 আৰু 5.3 11 12 and 13 ঠিক আছে তাৰ পাছত চোৱা তোমালোকৰ ত্ৰিভুজ চেপ্টাৰটো লৈ আহিছো এবাৰ কাৰণ মই কোৱেশ্চন কেইটামান কৰাইও দিম ঠিক আছে এই কাৰণে মই অকমান স্পিড কৈ আছো কাৰণ ভিডিওটো বেছি লং নকৰো ঠিক আছে তো তোমালোকৰ প্ৰথম ত্ৰিভুজত এন্টাৰ কৰাৰ লগে লগে দুটা তোমালোকে থিওৰেম পাইছা এটা হৈছে থেলছ থিওৰেম এটা হৈছে থেলছৰ বিপৰীত উপপাদ্য এটা সো থেলছ থিওৰেম আৰু থেলছৰ বিপৰীত উপপাদ্য মই কোনটো কৈছো থেলছৰ উপপাদ্যটো হৈছে উপপাদ্য 6.1 উপপাদ্য 6.1 টো চাই লবা ঠিক আছে গোটেইটো ভালদৰে চাই লবা কিন্তু এটো যাই থাকে আৰু থেলছৰ বিপৰীত উপপাদ্যটো হৈছে যাক তোমালোকৰ ইয়াত কি বুলি কোৱা হয় মৌলিক সমানুপাতিক উপপাদ্য বুলিও কোৱা হয় থেলছৰ উপপাদ্যটো কোৱা ঠিক আছে তো ইয়াৰ বিপৰীত উপপাদ্যটো হল কি তোমালোকৰ আছে 6.2 ঠিক আছে থেলছৰ উপপাদ্য 6.1 উপপাদ্য 6.2 আৰু এই দুটা পেজ দুটা লিখি দিছো মই পেজ আছে তোমালোকৰ 163 161 ত আছে এটা 163 ত আছে এটা ঠিক আছে 163 আৰু পেজ দুটাও লিখি দিছো মই এই দুটা তোমালোকে চাই লবা থেলছৰ উপপাদ্য থেলছৰ বিপৰীত উপপাদ্য এই দুটা মুখস্থ কৰি থৈ দিবা proof কিন্তু ঠিক আছে 1 মাৰ্কৰ এমসিকিউ তোমালোকক এইটো সুধিব পাৰে এটো চাই থৈ দিবা লগতে তোমালোকৰ প্ৰুফটো দিঘল হ'ব 1 পেজ মান হ'ব চাগে এই দুটা চাই থৈ দিবা ভালদৰে ঠিক আছে একদম মই আৰু যদি মোৰ চেনেলতে পাই যাবা এই দুটা মই প্ৰুফ কৰাই থৈ দিছো এক্সট্ৰা ভিডিও আছে মোৰ তাৰ পাছত চোৱা তোমালোকৰ এক্সাৰসাইজ 6.2 লৈ আহা এক্সাৰসাইজ 6.2 ত আছে আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন 9 আৰু 10 exercise 6.2 অনুশীলনী লৈ আহি যাৱা 6.2 অনুশীলনীত exercise 6.2 ত আমাৰ আছে তোমালোকৰ 9 আৰু 10 নম্বৰ কোৱেশ্চনটো আছে ঠিক আছে তোমালোকে এটা কাম কৰিবা এই দুটা কোৱেশ্চন নেলাগে চাব ঠিক আছে এই দুটা কোৱেশ্চন খুব ইজি কোৱেশ্চন হয় ঠিক আছে এই দুটা কোৱেশ্চন 2 মাৰ্কছৰ কাৰণে 3 মাৰ্কছৰ কাৰণে নহয় ঠিক আছে এই দুটা মই তোমালোকক এলিমিনেট কৰি দিলো অকমান কমাই দিলো ঠিক আছে এই দুটা কোৱেশ্চন নেলাগে চাব ঠিক আছে তো তোমালোকৰ 6.3 তাৰ পাছত চোৱা তোমালোকে ত্ৰিভুজৰ এই দুটা কোৱেশ্চন নেলাগে দে এই দুটা নিলিখিবা পেজ 174 উলিয়াই লবা 174 ত আছে উদাহৰণ 7 টো एग्जांपल 7 90 সেন্টিমিটাৰ ওখ ছোৱালী এজনী এটা লাইটৰ খুঁটাৰ গুৰিৰ পৰা 1.2 মিটাৰ পাৰ সেকেন্ড হেতু কোৱেশ্চন ভালদৰে চাই লবা আৰু 6.3 কোৱেশ্চন অনুশীলনী এক্সাৰসাইজ 6.3 অনুশীলনী 6.3 চাবা কোৱেশ্চন 12 15 আৰু 14 এইকেইটা কোৱেশ্চন চাই লবা মই আৰু ইমান কৈ নিদু তাৰ পাছত পেজ 175 ত টকা एग्जांपल 8 এটো চাই লবা পেজ 205 ত एग्जांपल 9 এটা আছে এটো চাই লবা বহুত ইম্পৰ্টেন্ট গোটেই কেইটা ইম্পৰ্টেন্ট কিন্তু মই বাকি যিবোৰ এলিমিনেট কৰিব পাৰি এইবোৰ গোটেই এলিমিনেট কৰিয়ে দিছো নেলাগে চাব যিকিটা দিছো কিন্তু এইকেইটা নেচালে একদম নোৱাৰিবা ঠিক আছে আৰু এইখিনি চালে সাফিচিয়েন্ট বেলেগ একো চাব লগা নাই তাৰ পাছত দিছে তোমালোকৰ এক্সাৰসাইজ 7.2 ৰ কোৱেশ্চন 6 7 and 8 চাবা স্থানাংক জ্যামিতিৰ 7.2 অনুশীলনীটোৰ 6 7 আৰু 8 নম্বৰ কোৱেশ্চনটো চাবা 6 7 and to n 8 6 7 8 চাবা এক্সাৰসাইজ 7.3 কোন কোৱেশ্চন চাবা 3 4 and 5
ঠিক আছে 7.3 তাৰপিছত পেজ 225 হত এখিনি লিখি লবা পেজ 255 এটা এক্সাম্পল আছে 2 এক্সাম্পল 2 টো ভালদৰে চাই লবা তাৰপিছত পেজ 254 ত এটা এক্সাম্পল আছে এক্সাম্পল 3 254 255 254 ত এটা এক্সাম্পল আছে 3 এটো ভালদৰে চাই লবা তাৰপিছত এক্সাৰসাইজ তাৰ মানে বৃত্তৰ 10.2 বৃত্ত আছে বৃত্তৰ অনুশীলনী 10.2 5-9 এইকেইটা গোটেইকেইটা কোৱেশ্চন ইম্পৰ্টেন্ট 3 মাৰ্কছৰ কাৰণে গোটেইকেইটা লং কোৱেশ্চন হয় গোটেইকেইটা ইম্পৰ্টেন্ট 5 8 9 10 11 12 and 13 এইকেইটা কোৱেশ্চন বৃত্তৰ পৰা চাই থৈ দিবা একদম এইকেইটাৰ পৰা এটা দেখা পাবা গ্যাৰান্টেড আছে এইকেইটা কোৱেশ্চনৰ পৰা এটা আহিবই লাগিব গ্যাৰান্টি ঠিক আছে এটো একেটা মই 100% দিতে দিছো এটা আহিবই গ্যাৰান্টি আছে 100% সিউৰ নিশ্চিত থাকা এটা 3 নম্বৰ পাবা যদি তোমালকে 1 2 3 4 5 6 7টা কোৱেশ্চন চাবা 3 মাৰ্ক কমন গ্যাৰান্টি আছে তো সো 14.1 ৰ এতে সো এই যেটো তোমালকে পৰিসংখ্যা চেপ্টাৰটো পাইছা পৰিসংখ্যা চেপ্টাৰটোৰ পৰা কোৱেশ্চনবোৰ মই ইয়া যিকিটা দিছো এইকিটা একদম মোস্ট ইম্পৰ্টেন্ট আৰু এইকিটা চাই যাবা কিন্তু কেতিয়াবা কোৱেশ্চনটো বনাই দিয়া অকমান ঠিক আছে তেতিয়া অকমান চ্যালেঞ্জিং হৈ যায় যিসকলে কনসেপ্ট ক্লিয়াৰ আছে যিসকলে ফৰ্মুলা কিবা কিবি এনেকুৱা অংকবোৰ প্ৰেক্টিস কৰিছে তেওঁলোকে পাৰিব যিসকলে মানে সোৱাই নাই আজিলৈকে তো কোড পাৰিব ঠিক আছে কিন্তু এইকিটা কোৱেশ্চন চাই যাবা আৰু ঠিক আছে এক্সাৰসাইজ 14.1 ৰ 7 নম্বৰ কোৱেশ্চনটো exercise 14.2 question number 3 to আৰু 14.3 2 আৰু 7 to ঠিক আছে তাৰ পাছত তোমালোকৰ এক্সাম্পল পেজ 330 পাবা পেজ 330 এক্সাম্পল 8 আছে এটা এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট দে এটো মোস্ট ইম্পৰ্টেন্ট মই লিখি দিছো মোস্ট ইম্পৰ্টেন্ট পেজ 330 আছে এক্সাম্পল 8 এটো মোস্ট ইম্পৰ্টেন্ট তো এইখিনি আছিল আমাৰ 3 মাৰ্কছৰ কোৱেশ্চন বেছি নাই ইনটু কোৱেশ্চন বেছি নাই তোমালোকে নিজে দেখিছা চেপ্টাৰ বোৰ কেনেকৈ এলিমিনেট কৰিছো বহুপদৰ তোমালোকে 2 মাৰ্কছৰ কোৱেশ্চন চাবই না লাগে হৰু 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 অংকবোৰ চাব না লাগে এবোৰ এলিমিনেট কৰি মই উলাই দিছো তাৰ পিছত তোমালোকৰ কেইটামান 4-5টা চেপ্টাৰৰ মই 3 মাৰ্কছৰ কোৱেশ্চন খিনি বাছি উলিয়াই দিছো ইয়াত কৈ সহজ কৈ তোমালোকে কত নোপোৱা ইউটিউব খন গতে তোমালোকে বিচাৰিছোৱা কত নোপোৱা এনেকুৱা কৈ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব আৰু সেই চেপ্টাৰৰ পৰা এনেকৈ পাৰ্টিকুলাৰ চেপ্টাৰৰ পৰা কমন মাৰ্কছ কোনে দিছে চাই লোৱা কত নাই ঠিক আছে তো এইখিনি আছিল আমাৰ 3 মাৰ্কছৰ কাৰণে এইখিনি কোৱেশ্চনৰ পৰা কিবা কিবি কোৱেশ্চন মই কৰাই দিম ইয়াতে এইটো ভিডিওৰ জৰিয়তে বেছি নহয় 2 3 4 5টা মানলৈকে কৰাই দিম কিবা কিবি ইমানটো কৰাই থাকিব নোৱাৰো আৰু জাক পিডিএফ টো লাগে কমেন্ট কৰিবা ঠিক আছে তো ইয়াৰ পিছত কিন্তু তোমালোকৰ আৰু এটা কথা কৈ দিও ইয়াতে তোমালোকৰ ম্যাথছৰ পিছতে সায়েন্সৰো এনেকুৱা কমন কোৱেশ্চনৰ ভিডিও এটা আনিম যত তোমালোকে দেখা পাবা ম্যাথছৰো কমন পৰিবা 100% আহিবই এইকেইটা কোৱেশ্চনৰ পৰা এটা আহে প্ৰত্যেক বছৰে আহিবই তোমালোকৰ তাৰ পাছত ইয়াৰ পৰা এইটো 100% মই কৈছো 100% আহিব এটা সলভ কৰা এটা 100% এটো 100% 3 মাৰ্ক 3 6 মাৰ্কস মই ইয়াতে দিয়ে দিলো ঠিক আছে এই কমনৰ পৰা আৰু কমন দি আছো তোমালোকক এইখিনিটো মই বাছি উলাইছো ইয়াৰ ভিতৰত আৰু 100% সিউৰ বুলি কৈ থৈ দিছো ঠিক আছে এনেকুৱা কত নোপোৱা তাৰ পাছত তোমালোকৰ আৰু মই কৈ আছো ট্ৰায়াঙ্গল চেপ্টাৰটো তোমালোকে এই দুটা চাবা বাৰু ট্ৰায়াঙ্গলটোৰ কিছুমান কোৱেশ্চন ৰিপিটেড হৈ থাকে তাৰ পাছত এতিয়া আহিছো আমাৰ 4 মাৰ্কছৰ কোৱেশ্চন কেইটা কেনেকুৱা চাই লোৱাচোন তো এতিয়া আমাৰ 4 মাৰ্কছৰ কোৱেশ্চনৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হৈছে বহুপদ আৰু অঙ্কন ঠিক আছে 4 মাৰ্কছৰ কাৰণে বহুপদ আৰু অঙ্কন আমাৰ ইম্পৰ্টেন্ট বুলি কৈছিল এতিয়া চোৱা তোমালোকৰ ইয়াত মানে চাব কি লাগে ঠিক আছে এটা চোৱা মই কৈ আছো কেনেদৰে চাব লাগে তোমালোকে এটা চোৱা আমাৰ অঙ্কন চেপ্টাৰটো আমি প্ৰথম বহুপদ চাই লৈছো ঠিক আছে এটা চোৱা তোমালোকৰ বহুপদৰ তোমালোকৰ ইয়াত আহিব অনলি 4 মাৰ্কছ তো 2 মাৰ্কছৰ কোৱেশ্চন আমি চাব না লাগে কিন্তু এটা কথা তাত আছে যে আমি গোটেইকেইটা চেপ্টাৰৰ পৰা 1 মাৰ্কছৰ কোৱেশ্চন চাব লাগিব কিন্তু আৰু 1 মাৰ্কছৰ কোৱেশ্চন কেতিয়া কৰিব পাৰিবা যেতিয়া তোমালোকে গোটেইখিনি কনসেপ্ট ভালদৰে জানিবা তেতিয়াহে 1 মাৰ্কছৰ কোৱেশ্চন কৰিব পাৰিবা কাৰণ 1 মাৰ্কছৰ কোৱেশ্চনবোৰ গোটেইকেইটা কনসেপ্ট বেসড আহে আৰু কৈ আছো 1 মাৰ্কছৰটো পিছত ডিসকাশন কৰিম বাৰু 1 মাৰ্কছৰ কৰাও ট্ৰিক আছে কিছুমান 1 মাৰ্কছৰো কমন আছে নহয় 1 মাৰ্কছৰো কমন পাই যাবা যদি লাগে কমন কৰিবা একে ৰাতিৰ ভিতৰতে তোমালোকক ভিডিও ঢালি দিম একেবাৰে নেছা বহুপদৰ কমন কোৱেশ্চন আমাৰ প্ৰথমটো হ'ব এক্সাম্পল 3 বুলি এটা আছে তোমালোকৰ পেজ আছে 56 পেজ 56 মই কিতাপখন আগত থৈ দিছো দে পেজ 56 ৰ এক্সাম্পল 3 পেজ 56 ৰ এক্সাম্পল 3 দিয়া আছে x² - 3 বহুপদৰ শূন্য উলিয়া আৰু শূন্য আৰু সহগৰ সম্পৰ্ক স্থাপন কৰা
হয় এনেকুৱা আহিব শূন্য সহগৰ সম্পৰ্ক স্থাপন কৰা তাৰ পিছত তোমালোকে চাইব লাগিব পেজ 62 উলিয়াই লোৱা পেজ 62 উলিয়াই লবা পেজ 62 পেজ 62 ত আছে তোমালোকৰ এক্সাম্পল 9 নম্বৰটো চাবা পেজ 62 ত এক্সাম্পল 9 নম্বৰটো 2x to the power 4 minus 3x cube minus 3x squared plus 6x minus 2 আটাইবোৰ শূন্য উলিওৱা যদি কি দিছে ইয়াৰ শূন্য দুটা √2 আৰু -√2 এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তাৰ পাছত তোমালোকৰ 2.3 চেপ্টাৰ 2 ইয়াৰ বেসিক কোৱেশ্চন নিদু দে ইয়াত 7টা মান 7টা নহয় সৰি 10টা কোৱেশ্চন দিম 4 মাৰ্কছৰ দুটা 4 4 8 মাৰ্কছ গ্যাৰান্টেড 100% 8 মাৰ্কছ আহিবই লাগিব ঠিক আছে এটো আহিয়ে থাকে তো তোমালোকৰ 2.3 কোৱেশ্চনৰ কোন কেইটা চাবা মই কৈ আছো 2.3 3 4 6 7 3 4 6 7 ঠিক আছে 3 4 6 7 মানে 6 ত তোমালোকৰ তিনিটা কোৱেশ্চন আছে 6 ৰ 1 2 3 ঠিক আছে এই তিনিটা আৰু 7 নম্বৰতো তোমাৰ কেইটা আছে দুটা কোৱেশ্চন আছে 7 নম্বৰত 7 ৰ 1 আৰু 7 ৰ 2 এই গোটে গোটে কোৱেশ্চন 1 2 3 4 5 তাৰ পিছত 6 7 ঠিক আছে এই 7টা কোৱেশ্চন তোমালোকে চাই যোৱা ইয়াৰ পৰা 4 মাৰ্কছ এটা পাই আহিবা আৰু তোমালোকৰ অংকনৰ দি আছো মই এতিয়া অংকন চেপ্টাৰ 2 উলিয়াই লবা অংকনৰ তোমালোকৰ অংকনত বেছি কোৱেশ্চন নাই ঠিক আছে অংকনত মাত্ৰ 7টা কোৱেশ্চন আছে অংকনত মাত্ৰ 7টা কোৱেশ্চন আছে তো 7টা কোৱেশ্চনৰ তোমালোকৰ ইয়াত অংকনৰ তোমালোকে চাবা এক্সাম্পল 2 টো চাবা এটো পেজ আছে 262 পেজত অংকনৰ এক্সাম্পল 2 চাবা উদাহৰণ 2 পেজ 262 পেজত আছে আৰু তোমালোকৰ 11.1 ৰ আৰু তোমালোকে 11.1 ৰ 1 নম্বৰ কোৱেশ্চনটো নাচাবা 1 নম্বৰ কোৱেশ্চনটো নাচাবা বাকি অল ঠিক আছে 11.1 যেটো অনুশীলনী আছে তাৰ 1 নম্বৰ কোৱেশ্চনটো চাব নালাগে বাকি কিটা কিন্তু চাব লাগিব ইয়াত তোমালোকৰ 6টা 7টা কোৱেশ্চন মই টোটাল দিছো মানে 7টাই আছে কোৱেশ্চন 1 নম্বৰটো চাব নালাগে ইমান ইজি নাহে তো 2 3 4 5 6 7 আৰু উদাহৰণ 2 ইয়াত 7টা ঠিক আছে ইয়াত 7টা চালে তোমালোকে 4 মাৰ্কছ কমন পাবাই আৰু ইয়াত 7টা চালে 4 মাৰ্কছ কমন পাবা 4 + 4 = 8 আৰু আগত মই ইয়াৰ আগত যেতিয়া কমনৰ ভিতৰৰ পৰা কমন দিছিলো তাত মই 3 + 3 6 মাৰ্কছ দিছিলো +6 ঠিক আছে 14 মাৰ্কছ ঠিক আছে আৰু তোমালোকৰ উৎপাদক বিশ্লেষণ কৰা যেটো কৈছিলো 2 মাৰ্কছৰ কোৱেশ্চন R1 R6 ৰ পৰা এটা উৎপাদক বিশ্লেষণ কৰা আহে তাক যদি 4 নম্বৰৰ কোৱেশ্চন গিটা চোৱা R3 না R5 ৰ 4 নম্বৰ কোৱেশ্চন গিটা চোৱা তো +2 এটা পাবা 14 15 16 তো পাসিং মাৰ্ক খতম পাসিং মাৰ্ক ঠিক আছে এইখিনি চালে পাস কৰি যাবা তো মই আৰু জুনে গোটেই ভিডিওটো যিকিটা কোৱেশ্চন দিছো ইম্পৰ্টেন্ট গোটেই কিটা চাই মই কৈছো আপ টু 40 মাৰ্কস কমন গোটেই ভিডিওটো 40 মাৰ্কসৰ 45 ৰ ভিতৰত কৈছো দে এমসিকিউ টো বাদ দিছো তো তোমালোকৰ ইয়াত কিমান কমন পাবা আপ টু 45 ৰ ভিতৰত 40 মাৰ্কস এইটো ভিডিওৰ পৰা কমন পাবা গ্যাৰান্টেড 45 ৰ ভিতৰত 40 নম্বৰ কমন পাবা জুনে এই ভিডিওটো দিয়া গোটেই কেইটা কোৱেশ্চন ভাল দৰে একদম ব্ৰেইনত ভৰাই লৈছে ঠিক আছে আৰু যি হকলে মানে মই এই যিকিটা কোৱেশ্চন কলো এই জাস্ট দুটা দিলু আৰু আগতে অকমান আগতে জাস্ট 3 মাৰ্কছৰ কোৱেশ্চন দি থাকোতে মই কৈছো যে এই দুটা কোৱেশ্চন চাবা তাত 3 + 3 6 নম্বৰ দিছো আৰু তোমালোকক R5 ত একদম শৰ্ট ভেৰি শৰ্ট কোৱেশ্চন দুটা তিনটা মান দিছো উৎপাদক বিশ্লেষণ কৰা তাত 2 নম্বৰ পাসিং মাৰ্ক আই যাব তো জুনে নোৱাৰ এইখিনি চাই লবা আৰু জুনে পাৰা ভাল দৰে 40 মাৰ্কছ লৈকে পাবা কিন্তু তো ভিডিওটো কিন্তু বহুত ইম্পৰ্টেন্ট ভিডিও হয় ঠিক আছে একদম ধমাকাদাৰ ভিডিও তো
এতিয়া আমি কি কৰোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰোঁ এতিয়া চোৱা তোমালোকক বহুপদৰ মই এটা 7টা কুৱেশ্যন দিলোঁ ন কিন্তু দুটা কুৱেশ্যন মই এক্সট্ৰা কিয় কৰাম কাৰণ বহুপদৰ পৰা দুটা এক্সট্ৰা কুৱেশ্যন আহি থকা দেখা গৈছে বহু কেইবাৰ তো সেই দুটা কুৱেশ্যন মই কৰাম তাৰপিছত ভিডিঅ'টো শেষ কৰিম ঠিক আছে তো সেই দুটা কুৱেশ্যন মই এতিয়া আগবঢ়াইছোঁ সো এতিয়া চোৱা এটা লাষ্ট কুৱেশ্যন কৰিব ওলাইছোঁ লাষ্ট মানে তোমালোকৰ ইয়াৰ পিছত আৰু কুৱেশ্যন নিদিওঁ তো বহুপদৰ এইটো এক্সট্ৰা কুৱেশ্যন ঠিক আছে এনেকুৱা কুৱেশ্যন আহা দেখা গৈছে সো সেইকাৰণে মই কি কৰিছোঁ কুৱেশ্যনটো দিছোঁ এনেকুৱা কুৱেশ্যন আহিব পাৰে কিন্তু ইয়াত ভেলু দুটা চেঞ্জ কৰি দিব পাৰে এনেকুৱা এটা বহুপদ দিব পাৰে দুটা অন্য দিব পাৰে আৰু এ আৰু বি নিৰ্ণয় কৰিব দিছে ঠিক আছে এনেকুৱা কুৱেশ্যন এটা আহিব পাৰে 4 মাৰ্কছৰ কিন্তু ইমান মানে চান্স কম আছে আৰু তথাপিও মই কৰি দিছোঁ যাতে তোমালোকে এৰি থৈ আহিব নালাগে ঠিক আছে প্ৰথম আমি সলিউশন দিছো তো কি দি আছে কোৱেশ্চনটো চাই লোৱা যদি px এটো p দে এটো px ঠিক আছে মই p লিখি দিছো এটো px এটা কি কৰিছে বহুপদ দিয়া আছে px x square plus a plus 1 whole into x plus b বহুপদৰ দুটা শূন্য দিয়া আছে 2 আৰু -3 ঠিক আছে তো তেন্তে a আৰু b মান নিৰ্ণয় কৰিব দিছে আৰু এটো কোৱেশ্চন আহিব পাৰে 4 মাৰ্কছৰ ঠিক আছে 2 মাৰ্কছৰ কোৱেশ্চন ইয়াত নাই তো আমাক কি দিয়া আছে গিভেন ঠিক আছে px is equal to x square plus a plus 1 whole into x plus b ঠিক আছে এটো আমাক কোয়াড্ৰেটিক ইকুয়েশনটো দিয়া আছে এটো বহুপদ ঠিক আছে তো আমাক দুটা শূন্য দিয়া আছে 2 আৰু 3 তো লেট আমি এটা কাম কৰি লও যেহেতু আমাৰ বহুপদৰ এটা ৰিলেশন আছে যে শূন্যৰ দুটাৰ যোগফল -b/a -b মানে হৈছে x ৰ হক আৰু a মানে হৈছে x স্কয়াৰৰ হক ঠিক আছে তো হেইটো আমি লিখিবৰ কাৰণে আমি কি কৰিলাম শূন্যৰ দুটা আলফা আৰু বিটা বুলি ধৰি লম ঠিক আছে আগতে যদি অংক কৰিছা এনেকৈ কৰে ঠিক আছে তো লেট বহুপদৰ শূন্য দুটা মোৰ আখৰ অকমান বেয়া দেই আলফা আৰু বিটা ঠিক আছে আলফা আৰু বিটা তো আৰু এটা বস্তু কৰিব লাগিব আমাৰ ইয়াত চোৱা এনে মই কি কৈছিলো -b/a তো ইয়াত এটা b আছে অলৰেডি তো এটা কাম কৰি লও আমি a = 1 ধৰি লও here a = 1 b = b মানে কি ধৰি লম a + 1 ঠিক আছে আৰু আমাৰ এটা আছিল ন c = আমি এটো স্মল b ধৰি লও তো এতিয়া চোৱা নাও আলফা প্লাস বিটা -b/a b মানে কি আছে ইয়াত এটো আছে এটো মানে কি -b বিটা নহয় দে এটো b কিন্তু -b/a ঠিক আছে আলফা প্লাস বিটা আলফাৰ মান কিমান দিয়া আছে 2 আৰু বিটা মানে -3 আলফা মানে 2 বিটা মানে -3 শূন্য দুটা এই দুটা দিয়া আছে আমি এই দুটাৰ নাম লৈছো আলফা আৰু বিটা তো আলফাৰ মান দিয়া আছে 2 প্লাস আৰু -3 আছে প্লাসে মাইনাসে -3 কৰি দিও এটা ঠাইতে তো -b আছে -b ৰ মান কিমান আছে a + 1 এটা ব্ৰেকেট আহি যাব a ৰ মান কিমান আছে 1 ঠিক আছে তো নেক্সট চোৱা আমাৰ নেক্সট স্টেপ কি হ'ব মই এখিনি মুছি দিম ইয়াৰ নেক্সট স্টেপটো মই ইয়াৰ তলত লিখিবা তোমালোকে মই ইয়াতে লিখিছো 2 পৰা 3 -3 পৰা 2 গলে -1 - a + 1 ব্ৰেকেট তলৰ একটো নিলিখিলো কথা নাই ঠিক আছে তো মাইনাসেৰে যদি দুটা সাইড পূৰণ কৰি দিও কি হ'ব মাইনাস উঠি যাব a = a + 1 প্লাস a = কিমান হ'ব এটো 1 ইপিনে লৈ আহা 1 এটো +1 আছে -1 হৈ যাব a = 0 হৈ যাব a ৰ মান 0 এটা b ৰ মানটো উলিয়াব লাগে তো নেক্সট স্টেপটো কেনেকৈ হ'ব চোৱা এইখিনি মই মুছিলো নেক্সট খিনি কৰি দিছো ঠিক আছে এইখিনি তোমালোকে নিশ্চয় কৰি লৈছা যদি কৰা না ভিডিওটো পজ কৰি লিখি লোৱা আৰু সন নেক্সট স্টেপটো মই কৰিছো ইয়াতে যেটো আমাক এইখিনি মান লাগিব তো নেক্সট স্টেপটো মই ইয়াতে কৰিছো তো সো এইখিনি মান তুমি মুছি দিবা দেই ঠিক আছে তো নেক্সট এন্ড আৰু কি কৰিম আলফা * বিটা = কি পাইছিলো c/a ক্যাপিটাল লিখিম এটা চোৱা আলফা * বিটা আলফা মানে কি আছে 2 ইনটু বিটাৰ মান কি আছে 3 = c ৰ মান কিমান আছে c ৰ মান আছে b a ৰ মান 1 ঠিক আছে এতিয়া এখিনি আমি মুছিব পাৰো ভ্যালু খিনিৰ কাৰণে মই ৰাখি থৈ দিছিলো ঠিক আছে এতিয়া চোৱা 2 * 3 যা কিমান হ'ব -6 প্লাস মাইনাস মাইনাস = b implies b = -6 এটাকে a = 0 b = -6 তো এনেকুৱা কোৱেশ্চন এটা এক্সপেক্টেড আহিব পাৰে বা আহে তো আজিৰ ভিডিওটো আমি ইমানতে সামৰিছো তোমালোকৰ কমন কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতি ইয়াতে শেষ টোটাল 45 মিনিট চলছে ভিডিওটো তো ইয়াতকে বেছি একো নবনাও মনো নাই ইমান তো এইখিনি চাবা কিন্তু
এইখিনিৰ ওপৰত কুৱেশ্যন নাহে মেথছত, এইখিনি চাই যাবা। কোনোবাই যদি কয় বোলে এইখিনিৰ বাদেও কিবা আহিব পাৰে, তো এইটো ৰং, ইয়াৰ বাহিৰৰ পৰা একো নাহে, ঠিক আছে। কিন্তু এটা কথা মই ইয়াতে কৈও থৈ দিওঁ যে 5 মাৰ্কছ তোমালোকৰ 45 মাৰ্কছৰ 5 মাৰ্কছ টু 6 মাৰ্কছ কেতিয়াবা এক্সেপশ্যনেল কুৱেশ্যন আহে, ঠিক আছে। বহুপদৰে হওক কেতিয়াবা আহে, কিন্তু কোনোবা এটা বছৰত অহা দেখা যায়। হয়তো তোমাৰ সেইটো কুৱেশ্যনটো তোমাৰ বহুপদৰ হওক বা তোমাৰ অংকনৰ নাহে, কিন্তু অংকনৰ সেই কিতাপত থকা কেতিয়াবাৰ পৰা আহে। আৰু তোমাৰ বৃত্ত সম্বন্ধীয় কালি যে আছে তাৰ পৰা কেতিয়াবা বনাই কুৱেশ্যন আহে। তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, যিখিনি দিছোঁ এইখিনি চাই ল'বা, এটলিষ্ট পাছটো কৰিবাই যিসকলে, আৰু যিসকলে গোটেই কুৱেশ্যনখিনি ভালদৰে চোৱা। তো আপ টু 40 মাৰ্কছ মই অকণমান আগত লিখিয়ে দিছোঁ। তো থেংক ইউ ৱাটছিং দ্য ভিডিঅ'। আৰু এটা কথা মনত ৰাখিবা, ছায়েন্সৰ ভিডিঅ' সোনকালে আহি আছে, ঠিক আছে। থেংক ইউ। এইটো এটা কুৱেশ্যন চোৱা তোমালোকে, ইয়াত কি দিয়া আছে, মই কুৱেশ্যনটো মাতি দিছোঁ, তোমালোকে চাই ল'বা। এইটো তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। তো 61 নম্বৰ কুৱেশ্যন দিয়া আছে, এইটো দিয়া আছে যদি x² + bx + c বহুপদৰ দুটা শূন্য আলফা আৰু বিটা হয়, তেন্তে দেখুওৱা যে cx² ব্ৰেকেট ষ্টাৰ্ট কৰিবা, bx² - 2ac ব্ৰেকেট ইন কৰিবা, মানে ব্ৰেকেট শেষ কৰিবা, হোল ইনটু x + c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা, ঠিক আছে।